নমস্কাৰ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এক বিশেষ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। সেয়া হৈছে দিহিং পাটকাইৰ প্ৰতি অহা ভাবুকি আৰু সেই ক্ষেত্ৰত চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বিপৰীতে সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে। সেয়া ছ'চিয়েল মিডিয়াতে হওক বা অন্য কোনো মঞ্চতে হওক, সকলোতে এতিয়া অসমৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছে। প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু এই সিদ্ধান্তৰ ফলশ্ৰুতিত আৰ্তনাদ শুনিবলৈ পোৱা গৈছে দিহিং পাটকাইৰ। এই বিষয়টো আমি আলোচনা কৰিব বিচাৰোঁ আৰু এই বিষয়টো আলোচনা কৰিবৰ কাৰণে আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ জনগোষ্ঠীয় নেতা ৰুবুল দাস ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ সৈতে উপস্থিত আছে কণ্ঠশিল্পী চন্দন গৌতম, আপোনাক আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ সৈতে উপস্থিত আছে সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ নেতা অনুপজ্যোতি শইকীয়া, আপোনালোক তিনিওকে ষ্টুডিঅ'ৰ মজিয়াত আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ সৈতে লাইভত উপস্থিত আছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়া। আমি বিষয়টোৰ আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ এক বিশেষ প্ৰতিবেদন। লকডাউনৰ মাজতে প্ৰতিবাদী কাৰ্যসূচী, দিহিং পাটকাই অভয়াৰণ্যক বচোৱাৰ স্বাৰ্থত ছ'চিয়েল মিডিয়াত তীব্ৰ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ প্ৰকৃতিপ্ৰেমী। কেন্দ্ৰীয় চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাবে দিয়া অনুমতিৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী লগতে বিভিন্ন দল সংগঠন। ছ'চিয়েল মিডিয়াত দিহিং পাটকাইক বচোৱাৰ স্বাৰ্থত প্ৰতিবাদী শ্লোগানেৰে ভৰাই পেলাইছে প্ৰকৃতিপ্ৰেমী সংগঠন তথা বিভিন্ন জাতীয় দল সংগঠনে। বৰপেটা জিলাৰ বৰপেটা ৰোড আৰু হাউলি চহৰৰ মাজৰ BH মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও মাত মাতিছে দিহিং পাটকাইক বচোৱাৰ স্বাৰ্থত। কোনোপধ্যে তেওঁলোকে সমৰ্থন নজনাই কেন্দ্ৰীয় চৰকাৰৰ দিহিং পাটকাইত কয়লা খননৰ বাবে দিয়া অনুমতি। নেশ্যনেল বোৰ্ড অফ ৱাইল্ড লাইফে কয়লা খননৰ কাৰণে যি কোল ইণ্ডিয়া সেউ সংকেত দিছে, সেই কয়লা খননৰ আমি BH কলেজ ছাত্ৰ একতা সভা তথা বৃহত্তৰ BH কলেজ ছাত্ৰ সমাজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। ইপিনে মাৰ্ঘেৰিটাতো দিহিং পাটকাইক বচোৱাৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধে আন্দোলন। মাৰ্ঘেৰিটাৰ সচেতন নাগৰিক, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন সচেতন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে। যে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰণালয়ৰ যিটো নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ নামৰ যিটো সংস্থা, এই সংস্থাটোৱে নৰ্থ ইষ্টাৰ্ণ কলফিল্ড নামৰ যিটো কয়লা ক্ষেত্ৰৰ যিটো হেৰি আছে, তাত তেওঁলোকক 98.59 হেক্টৰ যি কয়লা যি আমাৰ দিহিং পাটকাই যিখন বৰ্ষাৰণ্য যিটো মাটি, এই মাটিত তেওঁলোকে অবৈধভাৱে কয়লাৰ মুক্ত খননৰ বাবে নিৰ্দেশ দিছে বুলি আমি জানিবলৈ পাইছোঁ। আমি ছাত্ৰ সন্থাই এই কাৰ্যসূচীৰ আমি আগতেও বিৰোধিতা কৰি আহিছোঁ। আগতেও আমি অসম চৰকাৰ, ভাৰত চৰকাৰ, প্ৰধানমন্ত্ৰীলৈ, অসম চৰকাৰ, মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰৰ জৰিয়তে এই কাৰ্যৰ বিৰোধিতা কৰি আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। কিন্তু তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ এনে এটা গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকে যে এনেকুৱা ধৰণৰ এটা ইমান দলৰ সিদ্ধান্ত জনাইছে, তেওঁলোকে অসমবাসীক অসমক প্ৰতাৰণা কৰি কেৱল অসমৰ সম্পদসমূহৰ ওপৰত চকু দি তেওঁলোকে কেৱল মাত্ৰ লুণ্ঠন আৰু শোষণ কৰাৰ বাদে তেওঁলোকে যে অন্য একো কৰা নাই, সেই কথাই এই ঘটনাতে কিন্তু পুনৰবাৰ তাকেই স্পষ্ট কৰিছে। গতিকে আমাৰ ছাত্ৰ সন্থা স্পষ্ট কথা, তেওঁলোকে যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকৰ এই দাবী, তেওঁলোকৰ যি স্থিতি তেওঁলোকে আঁতৰাব লাগিব। অন্যথা কিন্তু আমি COVID-19ৰ মাজতে আমি ছাত্ৰ সন্থাই গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইপিনে তিনিচুকীয়াতো তিনিচুকীয়াত আপোনাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। লকডাউনৰ মাজতে চৰকাৰে জনবিৰোধী এক সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি দেখিবলৈ পাইছিলোঁ বিগত সময়ছোৱাত যে দিহিং পাটকাইত কয়লাৰ অবৈধ খনন অব্যাহত আছিলে আৰু এতিয়া চৰকাৰে মুক্তভাৱে খনন কৰাৰ অনুমতি প্ৰদান কৰিছে। ৰুবুল দাস ডাঙৰীয়া, আপুনি কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? দেৱজিৎ, যোৱা 2 আৰু 3 দিনমান আপুনি চাওক, অসমৰ গোটেই সমাজ জীৱন বুলি ক'লে ভুল নহ'ব, ছ'চিয়েল মিডিয়াতে হওক, প্ৰিণ্ট মিডিয়াতে হওক বা ইলেক্ট্ৰনিক মিডিয়াতে হওক, অন্য কি এই লকডাউনৰ মাজতো, সান্ধ্য মাজতো মানুহে সকলো নিয়ম নীতি মানি চলি ৰাজপথলৈ ওলাই আহিছে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ যি জনবিৰোধী নীতি, অসমৰ ক্ষেত্ৰত তেওঁলোকে যি গ্ৰহণ কৰিছে জনবিৰোধী নীতি, আৰু শেহতীয়াকৈ এই জনবিৰোধী নীতিৰ ইয়াৰ প্ৰতিফলন দেখা পোৱা গৈছে। প্ৰায় 575 বৰ্গ কিলোমিটাৰ এটা ভূমিখণ্ড আৰু অসমৰ 3খন জিলা, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ জিলাকে সামৰি নামনি ভাগলৈ থকা দিহিং নদীখন আৰু ওপৰৰ ফালে থকা পাটকাই পৰ্বতক গোটেই এই সংৰক্ষিত যিখন অভয়াৰণ্য, এই অভয়াৰণ্যখন অসমৰ কেৱল সম্পদ বুলি ক'লে ভুল হ'ব, অসমৰ প্ৰধান আৰু প্ৰথম বৰ্ষাৰণ্য।
আৰু এই বৰ্ষাৰণ্যখনৰ ওপৰত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চকু দিছে। আমি যদি ক'ব বিচাৰোঁ আমাৰ সংযুক্ত মুক্তি বাহিনী অসমৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়াক মই লাইনত দেখিছোঁ। মই এই কথাটোৱে ক'ব বিচাৰিছোঁ, তেওঁলোকে হাতত এটা সময়ত অস্ত্ৰ তুলি লৈছিলে, তেওঁলোকে সশস্ত্ৰ বিপ্লৱ কৰিছিলে এইবাবেই যে কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে অসমৰ প্ৰতি কৰি অহা অন্যায় অবিচাৰ আৰু শোষণ। আপুনি চাওক, মাজতে আজি কিছু মাহৰ আগতে আপোনাৰ মানে অসমৰ সকলোৱে গম পালে যে NRLক ব্যক্তিগতকৰণ কৰা হ'ব। তাৰ আগে আগে বিজেপি চৰকাৰ শাসনত আহিয়েই 8খনকৈ অল ফিল্ড ব্যক্তিগতকৰণ কৰা হ'ল। আচ্ছা, কয়লাই কওক, বনজ সম্পদে কওক, অসমৰ নদীসমূহৰ বক্ষত থকা শিল বালি এই খনিজ পদাৰ্থই কওক, সকলোবিলাকৰ বস্তু মানে সম্পদৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে চকু আছে। কেন্দ্ৰীয় চৰকাৰে লুণ্ঠন কৰিবলৈ বিচাৰিছে, এই কথাটো এতিয়া স্পষ্ট পৰিলে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰীয় চৰকাৰে, ভাৰত চৰকাৰে আৰু এই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিৰ্বাচনী সভাবিলাকত কৈছিলে যে উত্তৰ পূৰ্বাঞ্চল আৰু অসম বোলে অষ্টলক্ষ্মী। আৰু এতিয়া এই অষ্টলক্ষ্মীৰ ওপৰত এই বিজেপি চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদীৰ মানে প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এতিয়া আমাৰ হাতত যিখন বনজ সম্পদ, যিখন গৌৰৱ কৰিব পৰা আমাৰ অভয়াৰণ্য আছে, তাতো এতিয়া তেওঁলোকে অত্যাচাৰ উৎপন্ন চলাইছে। নিশ্চয় হয়। আমি এই ক্ষেত্ৰত যাব বিচাৰিছোঁ অনুপ চেতিয়া ডাঙৰীয়াৰ ওচৰলৈ। অনুপ চেতিয়া ডাঙৰীয়া, দেখিবলৈ পোৱা গ'ল যে এই যি দিহিং পাটকাইত বিগত সময়ত দেখিবলৈ পোৱা গৈছিলে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহিছিলে, কয়লাৰ অবৈধ খনন চলিছিলে, তাৰ যি বনজ সম্পদ আছিলে সেই বনজ সম্পদৰ ওপৰতো দেখিবলৈ পাইছিল একাংশই লুণ্ঠন চলাইছিলে। গতিকে আজিৰ তাৰিখত চৰকাৰে যিহেতু মুক্তভাৱে খননৰ অনুমতি প্ৰদান কৰিছে বুলি খবৰ ওলাইছে, এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কিদৰে প্ৰকাশ কৰিব? চাওক, প্ৰথমে আছাম টকছে এই বিষয়টো লৈ আজি মানে এই কণ্ঠৰ জৰিয়তে আয়োজন কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। এইটো এটা জ্বলন্ত সমস্যা। গোটেই বিশ্বতে কৰোনা বা COVID-19ৰ বিৰুদ্ধত যিখিনি এটা আতংকময় পৰিস্থিতিৰ মাজত মানে বিশ্বৰ জনগণ আছে, সেই সময়ত অসমৰ ৰাইজক ভাৰত চৰকাৰে কিন্তু শান্তিত বসবাস কৰিবলৈ দিয়া নাই। ইফালে COVID-19লৈ জনগণ দুশ্চিন্তাৰ মাজত আছে, তাৰ লগে লগে ৰাইজক তেওঁলোকে এই মানে দিহিং পাটকাই পূবৰ যি বৃহৎ বৰ্ষাৰণ্য তাক ধ্বংস কৰাৰ যি চক্ৰান্ত কৰিছে, তাৰ কাৰণে সঁচাই অসমৰ মানুহ ক্ষোভিত, শংকিত আৰু মানে আজি সংগঠিত হৈ পেলাই এই আতংকজনক পৰিস্থিতিৰ মাজতো কি কৰিব, গণতান্ত্ৰিক আন্দোলনে কৰিবনে কি কৰিব, এইক লৈ মানুহ চিন্তিত হৈ পৰিছে। অসমখনক যে শোষণৰ থলী হিচাপে ভাৰত চৰকাৰে ব্যৱহাৰ কৰি আহিছে, ৰুবুল দাসেও কৈ গৈছে যে শোষণৰ থলী হিচাপে ব্যৱহাৰ কৰাৰ কাৰণেই অসমত এটা সহস্ৰ সংগ্ৰাম গঢ়ি উঠিছিল। অসমৰ ৰাইজৰ প্ৰতি অৱহেলা, বঞ্চনা, শোষণ লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰাৰ কাৰণেই আজি অসমত সহস্ৰ সংগ্ৰামৰ এটা মানে পৰিৱেশ গঢ়ি উঠিছিল আৰু তাক এতিয়াও শেষ হৈ যোৱা নাই। এছামে এতিয়াও অস্ত্ৰ হাতত লৈ আছে আৰু তেওঁলোকে বিবৃতিৰ জৰিয়তে সকীয়নি দিছে। গতিকে অসমখনক যদি শান্তিৰ পৰিৱেশ বাতাবৰণ কৰি ৰাখিবলগীয়া হয়, শান্তিৰ পৰিৱেশ যদি সৃষ্টি কৰি ৰাখিবলগীয়া হয়, তাৰ বাবে কিন্তু ভাৰত চৰকাৰৰ ভূমিকাই প্ৰধানকৈ কাম কৰিব। আজি মানে এইখন অসমৰ সৰ্ববৃহৎ মানে বৰ্ষাৰণ্যক যিদৰে অসম মানে পূবৰ আমাজন বুলি কোৱা হৈছে, ইয়াত প্ৰায় 4000 কিলোমিটাৰ বৰষুণ হোৱাৰ লগতে 107 বিধ দুষ্পাচ্য অৰ্কিড প্ৰজাতি পোৱা যায়, 47 বিধ বন্যপ্ৰাণী, 50 বিধ বিষধৰ সাপ আৰু 13 বিধ জেঠী, 350 বিধ পখিলাকে আদি কৰি বিভিন্ন প্ৰজাতিৰ মানে বনজ সম্পদ তাত থকাৰ লগতে এইখিনি চৰাই চিৰিকটিকে আদি কৰি সকলোবিলাক ধ্বংস হৈ যোৱাৰ এটা পৰিক্ৰমা মানে পৰিৱেশ এটা ৰচনা কৰিবলৈ বিচাৰিছে। ইয়াৰ আমি তীব্ৰ প্ৰতিবাদ জনাওঁ, কাৰণ এইটো কথা ঠিক আজি এই মানে কয়লা খনন কৰাৰ কাৰণে আমাৰ মানে কলা সোণ বুলি আমি কৈছোঁ, এই কলা সোণ খনাৰ ক্ষেত্ৰত অসমৰ ৰাইজ কিন্তু উপকৃত নহয়। হয়,
মুষ্টিমেয় ৰাজনৈতিক কেইজনমান ব্যক্তিহে লাভৱান হ'ব আৰু সেই মুষ্টিমেয় ব্যক্তি কেইজনৰ লাভান্বিত কৰিবৰ কাৰণেই চৰকাৰে এই এটা বিধ্বংসী এটা পৰিকল্পনা তেওঁলোকে গ্ৰহণ কৰি ইতিমধ্যে নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ অফ ইণ্ডিয়াই তেওঁলোকে কোল ইণ্ডিয়া লিমিটেডক ইতিমধ্যে অনুমতি দিয়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। হয় অনুপ চেত্ৰী দিল্লীত যিসকলে বহি আছে হয় অনুপ চেত্ৰী তেওঁলোকে ডাঙৰীয়া অসমৰ হয় চন্দন গৌতম দেখিবলৈ পালে যে চৰকাৰে আচলতে কাক এই খননৰ দায়িত্ব দিছে? চৰকাৰে খননৰ দায়িত্ব দিছে কোল ইণ্ডিয়া লিমিটেডক। এতিয়া কোল ইণ্ডিয়া লিমিটেডৰ কথাটো কওঁতে এটা কথা আপোনালোকক কওঁ, কোল ইণ্ডিয়া লিমিটেডৰ যিটো আপোনাৰ লাইচেঞ্চ অকণমান কৈ লৈছোঁ, সিহঁতৰ লাইচেঞ্চ আপোনাৰ এক্সপায়াৰ হৈছিলে 2003ত আৰু এতিয়ালৈকে আপোনাৰ সিহঁতৰ ৰিনিউৱেল হোৱা নাই। গতিকে তেনে এটা অৱস্থাত আজি কোল ইণ্ডিয়া লিমিটেডক যদি আপোনাৰ মুক্ত খননৰ যিটো সুবিধা প্ৰদান কৰিছে, কোনে প্ৰদান কৰিছে? নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফ, আৰু তাৰ চেয়াৰপাৰ্চন কোন? চবে জানো, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে তেনে এটা অৱস্থাত তাৰমানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সম্পূৰ্ণ মানে হস্তক্ষেপত আজি কোল ইণ্ডিয়া লিমিটেডক এনেকুৱা ধৰণৰ মুক্ত খনন কাৰ্য কৰাৰ কাৰণে অনুমতি দিয়া হৈছে। আমি অলৰেডি জানো যে ইয়াতে অবৈধ খনন কাৰ্য ইতিমধ্যে চলি আছে, যিটোক আমি চিণ্ডিকেট বুলি কওঁ। আমাৰ সৈতে আছে আৰু এইটো কথা অকল আমি কোৱা কথাই নহয়, ইতিমধ্যে আপোনাৰ যদি চাই লোকসভাতো এই কথাটো আপোনাৰ প্ৰদ্যুৎ বড়ো ডাঙৰীয়াই ইতিমধ্যে উত্থাপন কৰিছিলে আৰু যাৰ উত্তৰ হিচাপে আপোনাৰ মন্ত্ৰীসভা ফালৰ পৰা এইটো আপোনাৰ কোৱা হৈছিলে যে এই বস্তুটো এই কথাটো আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে আনকি এইটো জানে। ইভেন তেওঁলোকে তথ্যও দিছিলে যে কিমান হেক্টৰ মাটি আপোনাৰ যদি চাই কিমান হেক্টৰ মাটি আপোনাৰ এই অবৈধ খনন কাৰ্য চলি আছে। গতিকে ডাটাত বিশেষকৈ যদি আমি নাযাওঁ, তথাপিও চাওঁ যদি আজি মুক্ত খনন কাৰ্য যদি ইয়াতে দিয়া হয়, তেতিয়াহ'লে এইটো মানে কেনেকুৱা হ'ল যে আপুনি অবৈধটো হৈ আছেই, গতিকে মুক্ত খনন কাৰ্য যদি আপোনাৰ একদম কোনো ধৰণৰ লাভ লেকাম নোহোৱাকৈ অবৈধ খনন কাৰ্য অব্যাহত আছে। আমাৰ PCR টিমে যদি সেই দৃশ্য দেখুৱাব পাৰে, আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছিলে কিছু দৃশ্য, কি ধৰণে অবৈধভাৱে খনন অব্যাহত ৰখা হৈছে এই অঞ্চলটোত। অনুপজ্যোতি শইকীয়া, হয়, আপোনালোকৰ ইয়াত দেখাইছে বিভিন্ন ধৰণৰ ফুটেজ আপোনালোকৰ হাতত আছে, কিন্তু এতিয়া প্ৰশ্ন হ'ল অবৈধভাৱে বুলি কওঁতেনে অবৈধভাৱে আজি ইমান দিনৰ পৰা চলি আছে, এতিয়া চৰকাৰে বিচাৰিছে যে বৈধ কৰি দিব লাগে, আৰু বৈধ কৰাৰ ফলত কি হ'ব কি নহ'ব সেই কথাখিনি এবাৰ সেই কেন্দ্ৰীয় চৰকাৰে ভাবি চাইছেনে? যিহেতু অসমৰ ইয়াত হাতীকে আদি কৰি বিভিন্ন ধৰণৰ জীৱ জন্তুৰ হাব হিচাপে পৰিগণিত এই অভয়াৰণ্যখনত ধ্বংসৰ ফলত কিমান ধৰণৰ ক্ষতিগ্ৰস্ত হ'ব, বা অসমত যি সময়ত ৰাজপথত আপোনাৰ হাতী বাঘ আদি ওলাই আহি পেলাই মানুহক আক্ৰমণ কৰা লক্ষ্য কৰি লয়, ইপিনে গুৱাহাটী মহানগৰীতো এনেকুৱা ধৰণৰ ঘটনা দেখি থাকোঁ আমি। তেনেস্থলত চৰকাৰখনে কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰি অসমখনক যে গোটেই কেন্দ্ৰীয় চৰকাৰখনে যে অসমখনক প্ৰত্যেকটো ছাইডৰ পৰা যে লুটি আছে, আজি ক'লা হীৰা নামত যে এনেধৰণে লুটি থকা কাৰ্যটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। কোনো দল সংগঠনে এই কথাটো মানি নলয় বা ব্যক্তি বিশেষে মানি নলয়, দল সংগঠন বুলি নহয় আচলতে। আৰু ইয়াৰ পৰিণাম যে অনাগত দিনত এই চৰকাৰখনে ভুগিব পাব, এয়া স্পষ্ট কথা। যদি এই কথা যদি বাতিল নকৰে, তেওঁলোকে যি খনন কাৰ্য নিৰ্দেশ দিছে, এই নিৰ্দেশ যদি বাতিল নকৰে, ইয়াৰ পৰিণাম কিন্তু অসমৰ ৰাইজে এইখন চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক বা ৰাজ্যৰ চৰকাৰক ইয়াত দিব, এইটো একদম স্পষ্ট কথা। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। হয় দেৱজিৎ, মই টকশ্ব'লৈ আহি থাকোঁতে মোলৈ এটা খবৰ আহিলে যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইতিমধ্যে তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কৈছে যে আমাৰ ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক তালৈ প্ৰেৰণ কৰা হৈছে, আৰু সেই অঞ্চলত আমাৰ দিহিং পাটকাই বনাঞ্চলত বা অভয়াৰণ্য গৈ পেলাই তেখেতে পৰিস্থিতি অধ্যয়ন কৰিব। এতিয়া মূল প্ৰশ্নটো কি? মূল প্ৰশ্নটো হ'ল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰতিনিধি প্ৰেৰণ কৰি প্ৰতিবেদন আনি এই কাৰ্য প্ৰতিৰোধ কৰিব পাৰিব নেকি? যি কাৰ্য অৰ্থাৎ অসমৰ সম্পদ লুণ্ঠনৰ লগত প্ৰত্যক্ষভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জড়িত হৈ আছে। দেশৰ সমগ্ৰ কেন্দ্ৰীয় চৰকাৰখনে অসমৰ লুণ্ঠন সম্পদৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, আৰু এনেকুৱা কাৰ্যক এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে বাধা দিব পাৰিব নেকি? গতিকে আমি স্বাভাৱিকতে অসমবাসী ৰাইজে আমাৰ মুখ্যমন্ত্ৰীৰ পৰা এনেকুৱা কিবা সুদূৰত্ব পাম বুলি আশা নকৰোঁ। ইয়াৰ কাৰণ চাওক, আজিৰ পৰা কেইটামান মাহৰ আগতে যেতিয়া বাহিৰৰ বিদেশীক অসমত ৰঙাদলিচা পাৰিবৰ বাবে একে নিশাৰ ভিতৰে অসমৰ সকলো দল মত, অসমৰ সকলো ৰাইজৰ আন্দোলনক ভেঙুচালি কৰি নৈচ্ছাত কৰি তেওঁলোকে 5জনকৈ অসমীয়া ডেকালক হত্যা কৰি তেওঁলোকে কেবখন কাৰলৈ ৰূপান্তৰ কৰিলে। তেনে অৱস্থাত সৰ্বানন্দ সোণোৱাল চকু মুদা কুলি হৈ আছিলে।
যেতিয়া এনআৰএল ব্যক্তিগতকৰণ কৰিব বিচৰা হৈছিল তেতিয়াও সৰ্বানন্দ সোণোৱালে মনে মনে বহি আছিলে 5খন তৈল ক্ষেত্ৰক যেতিয়া ভাৰত চৰকাৰ নিলাম কৰিলে এই সৰ্বানন্দ সোণোৱালে এসময়ৰ আছুৰ নেতা যিগৰাকী আছুৰ নেতা তেলৰ পৰা পইচা চান্দা তুলি আছু চলাইছিলে যি সৰ্বানন্দ সোণোৱালে এই চেলেকি এই দিহিং পাটকাই পৰিবহণ কৰি আহি সেই সময়ত এই অভয়াৰণ্যখন ৰক্ষণাবেক্ষণৰ বাবে আন্দোলন কৰিছে এই সৰ্বানন্দ সোণোৱালে এই ৰাজ্য চৰকাৰৰ পৰা অসমৰ ৰাইজে কিবা আশা কৰিব পাৰে নেকি সেইবাবে আমি ভাবোঁ অসমৰ আটাইবিলাক জাতীয় আমি জনগোষ্ঠীয় সকলো দল সংগঠন আমি সকলো বুদ্ধিজীৱী সকলো নাগৰিকে একত্ৰিত হৈ লকডাউনৰ সকলোবোৰ নীতি নিয়ম মানি হ'লেও আমি একদিন প্ৰতিবাদ কৰিব লাগিব এতিয়া কিন্তু গণতান্ত্ৰিক প্ৰতিবাদৰ বাহিৰে বেলেগ কোনো বিকল্পৰ পথ কিন্তু আমাৰ খোলা নাই এইকাৰণে খোলা নাই যিখন চৰকাৰে সমগ্ৰ দেশত মহামাৰীৰ বাবে কৰোণা মহামাৰী ব্যাধিৰ পৰা আনৰ ৰক্ষা কৰিবৰ বাবে সান্ধ্য জাৰি কৰিবলগীয়া হৈছে লকডাউন কৰিবলগীয়া হৈছে মানুহ লকডাউনৰ সময়ত ৰাস্তালৈ ওলাই আহিলে কোবাই কোবাই পুলিচ মিলিতে মাৰিছে আৰু তেনেকুৱা মুহূৰ্তত 7 এপ্ৰিল তাৰিখে চোৰৰ দৰে এইজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এইজন কেন্দ্ৰীয় বনমন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে একেদিনাই ভিডিঅ' কনফাৰেন্স কৰি এই পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থত আমাৰ কয়লা খননৰ অনুমতি দিয়া অধিকাৰ গোট পালে গতিকে অষ্টলক্ষ্মী বুলি অভিহিত কৰা উত্তৰ পূৰ্বাঞ্চল অসমৰ যে সম্পদৰ ওপৰত তেওঁলোকৰ লোলুপ দৃষ্টি এই কথা কিন্তু এতিয়া প্ৰতীয়মান হৈ গ'ল আৰু সেইবাবে কৈছোঁ কেৱল প্ৰতিবাদৰ সময় এতিয়া প্ৰতিৰোধৰ সময় কেৱল যদি আমি ভাবি থাকোঁ আজি এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনমন্ত্ৰী দায়িত্ব দিলে প্ৰতিবেদন দিবলৈ কি হ'ব প্ৰতিবেদন পোৱাৰ পিছত একো নহয় আমি অসমৰ ৰাইজে অসমৰ দল সংগঠনে এতিয়া এইখন চৰকাৰৰ ভৰসা কৰিব নোৱাৰোঁ এওঁলোকৰ কোনো কথাৰে এতিয়া আমি আপ্লুত নহওঁ আৰু সেইবাবে আপুনি চাওক কিমান এটা কঠোৰ সময় এই কঠোৰ সময়তো অসমৰ যুৱ প্ৰজন্মই নিজৰ নিজৰ ঘৰৰ চাৰিবেৰ মাজত আবদ্ধ হৈ কিন্তু এই 2-3টা দিনত কিন্তু প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ নামনিত হৈছে প্ৰতিবাদ অভিযান লৈছে আজি মই 1 মিনিট কৈ যাওঁ আজি আপোনালোকে প্ৰতিবেদন দেখুৱাই গৈছে আজি তিনিচুকীয়া জিলাৰ ৰাজপথলৈ ছাত্ৰ সন্থা কৰ্মী ওলাই আহিছে লকডাউনৰ নীতি নিয়ম মানি চলিছে সামাজিক দূৰত্বকৰণ মানি চলিও কিন্তু প্ৰতিবাদ হৈছে গতিকে এইখন চৰকাৰে প্ৰতিবাদ জনা ভাল এই যে সন্ধিয়া 6 বজা 7 বজাৰ পৰা পুৱা 7 বজালৈ সান্ধ্য জাৰি কৰা হৈছে কিহৰ স্বাৰ্থত কাৰ স্বাৰ্থত নিশা এই বনিয়া গোষ্ঠীয়ে চোৰৰ দৰে কয়লা কাঠ চূণশিল ইটা বালি শিলগুৰি সকলো কঢ়িয়াবৰ বাবে এওঁলোকক নিশা সুবিধা দিবৰ বাবে লকডাউনৰ সময়ত দিনৰ ভাগত বজাৰ খোলা দি আমাৰ মহামাৰী কৰোণা ব্যাধি সংক্ৰমণৰ সুবিধা কৰি দিছে ৰাইজৰ মাজত আৰু নিশা সান্ধ্য কঠোৰভাৱে জাৰি কৰি পেলাই বনিয়া আমাৰ যিসকল পুঁজিপতি গোষ্ঠী যিসকলে চোৰৰ দৰে আমাৰ সম্পদ উদ্ধাৰ কৰিছে তেওঁলোকক খৰবৰা কৰিবৰ বাবে গাড়ী অহা যোৱা কৰিবৰ বাবে সুবিধা কৰি দিছে হয় আমি কথা পাতিম কিন্তু এইখিনি আমি লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আসাম ডক্টৰৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি হৈছে আসাম ডক্টৰৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমি কৈ আছিলোঁ যে দিহিং পাটকাইত মুক্ত খননৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে আৰু ইয়াৰ বিৰুদ্ধে সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু সেয়া ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন মঞ্চতে হওক বা ৰাজপথতে হওক প্ৰতিবাদ লকডাউনৰ মাজতো নিৰ্দিষ্ট নিয়ম মানি কৰি হ'লেও লকডাউনৰ সময়ছোৱাতো প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিফলিত হৈছে আজি দিনৰ ভাগত আজি পুৱাৰ ভাগত আমাৰ উজনি অসমৰ ব্যুৰ' চিফ বিকাশ মৰাণ উপস্থিত হৈছিলে এই দিহিং পাটকাইত আৰু তাত তেওঁ বিভিন্ন দল সংগঠনৰ সৈতে কথা পাতিছিলে আমি সেই প্ৰতিবেদন চাই ল'ব বিচাৰিছোঁ দিহিং পাটকাই যি অভয়াৰণ্য যাক লৈ এতিয়া চৰ্চা চলিছে যে মুক্ত কয়লা খনন আৰু এই কয়লা খননৰ বিষয়ে আমি জানিবলৈ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বৰ কাৰণে আহিছিলোঁ আমি ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সৈতে আৰু আমাৰ জাগুনৰ কৰস্পণ্ডেণ্ট সুজিত হাতীবৰুৱা আৰু মাৰ্ঘেৰিটাৰ কৰস্পণ্ডেণ্ট সোণাৰাম কলিতাৰ সৈতে মই বৰ্তমান উপস্থিত আছোঁ হালেকি পাহাৰৰ কাষত য'ত ফিনবেৰু গাঁও আছে আৰু এই অঞ্চলত য'ত মুক্ত খননৰ কাৰণে ইতিমধ্যে নেশ্যনেল ব'ৰ্ড অফ ৱাইল্ড লাইফে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে এই প্ৰদানক লৈ ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু আমি এই সন্দৰ্ভত আমি জানিবৰ কাৰণে ইতিমধ্যে আহি উপস্থিত হৈ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ল'বৰ কাৰণে প্ৰথমে মই ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভক অনুৰোধ জনাইছোঁ গোটেই এই অঞ্চলটো দেখুৱাবৰ কাৰণে যিটো অসম অৰুণাচলৰ যি সীমান্তৱৰ্তী অঞ্চল এই অঞ্চল প্ৰকৃততে পাটকাই দিহিং পাটকাই যি বনাঞ্চল বৰ্ষাৰণ্য আৰু যাক লৈ ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা যি নেশ্যনেল ব'ৰ্ড অফ ৱাইল্ড লাইফে ইতিমধ্যে যি অনুমতি প্ৰদান কৰিছে পূৰ্বতে তেওঁলোকে অনুমতি প্ৰদান কৰিছিল প্ৰায় 57.02 হেক্টৰ আৰু এতিয়া যি বাকী 41.39
হেক্টৰ মাটি ইতিমধ্যে অনুমতি প্ৰদান কৰিছে কয়লাৰ মুক্ত খননৰ কাৰণে। ইতিমধ্যে আমি কৈ আহিছোঁ যে বিশেষকৈ টিপং লিডুকে আদি কৰি বিভিন্ন যিসমূহ কয়লা খনিত আৰু যি কয়লা খনি মুক্ত খননৰ পাছত যেনেধৰণে ইয়াত সেউজ বননীকৰণ কৰিব লাগে বা সেউজীকৰণ কৰিব লাগে, কেন্দ্ৰীয় উচ্চতম ন্যায়ালয়ৰ যি গ্ৰীণ ট্ৰিবিউনেলৰ যি নিৰ্দেশ আছে সেই নিৰ্দেশ বাৰে বাৰে কোল ইণ্ডিয়া লিমিটেডকে আদি কৰি এই অঞ্চলৰ যিসমূহ কয়লা মাফিয়া আছে তেওঁলোকে যি ইতিমধ্যে আইন অমান্য কৰি আহিছে আৰু সেই আইন অমান্য কৰাৰ সময়তে পুনৰ তিনিচুকীয়া জিলাৰ, ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাক আগুৰি থকা যি দিহিং পাটকাই বনাঞ্চল, এই বৰ্ষাৰণ্য যাক লৈ বিশেষকৈ উজনি অসমৰ লগতে অৰুণাচলৰ বিশেষ অঞ্চলক যিহেতু পৰিৱেশ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰি আছে এই বনাঞ্চলে আৰু যি বতৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এই ভূমিকা গ্ৰহণ কৰি আছে। কিন্তু এই অঞ্চলটোক ইতিমধ্যে যি ধৰণে পুনৰ কয়লা মুক্ত খনন কৰাৰ কাৰণে যি সেউজ ন্যায়াধিকৰণে যি অনুমতি প্ৰদান কৰিছে, নেশ্যনেল বৰ্ড অফ ৱাইল্ড লাইফে যি তেওঁলোকে অনুমতি প্ৰদান কৰিছে, যাৰ কাৰণে ইয়াত থকা যিসমূহ জীৱকুল প্ৰায় 300বিধতকৈ অধিক চৰাই আৰু যি এলিফেণ্ট কৰিডৰ বুলি কোৱা হয়, যি হাতীৰ চৰণীয়া অঞ্চল, যিহেতু হাতী বসতি প্ৰধান অঞ্চল আৰু এই অঞ্চলত ইতিমধ্যে এই মুক্ত খনন হ'লে এই অঞ্চলত যি জীৱকুলৰ প্ৰতি ভয়ংকৰ পৰিণতি সৃষ্টি হ'ব আৰু জীৱকুলৰ প্ৰতি ভাবুকি সৃষ্টি হ'ব। গতিকে আমি এই সন্দৰ্ভত কথা পাতিম। আমাৰ মাজত আছে বহু উদীয়মান যুৱক আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা আছে আমাৰ লগত, আৰু ইয়াৰ উপৰি আছে আমাৰ লগত সঞ্জীৱনী নৰ্থ ইষ্টৰ যিসকল সামাজিক সংগঠন NGO তেওঁলোকৰ সদস্য আছে। আমি প্ৰথমে কথা পাতিব বিচাৰিম মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ আমাৰ মাজত আছে তেখেতৰ কথা প্ৰথমে আমি স্বাগতম জনাইছোঁ। যিহেতু এই যি মাৰ্ঘেৰিটাৰ ডিগবৈ ডিভিজনৰ যি লেখাপানী ৰেঞ্জৰ অধীনত দিহিং পাটকাই, যি পাটকাই বনাঞ্চলৰ এই বৰ্ষাৰণ্যৰ যি অঞ্চলটোক ইতিমধ্যে অনুমতি প্ৰদান কৰিছে মুক্ত খননৰ কাৰণে কয়লাৰ, আৰু এই সন্দৰ্ভত যিহেতু ইতিমধ্যে সকলোৰে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু ইয়াৰ প্ৰতিবাদ হোৱাৰ প্ৰয়োজন আছে, যিহেতু ইয়াৰ পৰিৱেশ বিনষ্ট হ'ব আৰু এই অঞ্চলত বসবাস কৰা যিসমূহ বন্যহস্তী আৰু ইয়াৰ উপৰিও বিভিন্ন প্ৰকৃতিৰ চৰাই আৰু 100বিধতকৈ অধিক যি অৰ্কিড, এই সকলোবোৰ ধ্বংস হ'ব, লগতে মানৱ জাতিৰ কাৰণে যথেষ্ট পৰিৱেশ বিনষ্ট হ'ব। কি ক'ব বিচাৰে এই মুহূৰ্তত আপুনি? আচলতে চাওক, কেন্দ্ৰীয় চৰকাৰ আগৰে কেন্দ্ৰীয় চৰকাৰ হওক বা আজিৰ কেন্দ্ৰীয় চৰকাৰে হওক, যে অসমৰ প্ৰতি তেওঁলোকৰ যি মাহীয়া দৃষ্টি, সেই দৃষ্টি আমি আকৌ নতুনকৈ যে ক'ব লাগিব তেনে কোনো নহয়। এই ঘটনাটোৱে যি দিহিং পাটকাই বৰ্ষাৰণ্যক যে তেওঁলোকে পুনৰ কয়লাৰ মুক্ত খননৰ যি তেওঁলোকে অনুমতি প্ৰদান কৰিলে, সেই কথাটোৱে পুনৰবাৰ প্ৰমাণ কৰিলে যে তেওঁলোকে আচলতে অসমখনক লৈ অসমখনক যে শোষণ দমন তেওঁলোকে যে কেৱল মাত্ৰ তেওঁলোকে নিষ্পেষিত কৰি থ'ব, তাৰ এটা জ্বলন্ত উদাহৰণ। তেওঁলোকৰ নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফৰ যিটো অনুমোদন, তেওঁলোকে যি নৰ্থ ইষ্টাৰ্ণ কলফিল্ডক তেওঁলোকে দিহিং পাটকাই বৰ্ষাৰণ্যৰ শালিকি যি পাহাৰখনত তেওঁলোকে মুক্ত খননৰ বাবে 98.02 হেক্টৰ মাটি তেওঁলোকে যি অবৈধভাৱে মুক্ত খননৰ বাবে পাৰ্মিশ্যন দিছে, এই যি তেওঁলোকৰ অনুমতি, এই অনুমতি কোনো এজন সমাজ সচেতন ব্যক্তিয়ে হওক, যিকোনো এজন সাধাৰণ ব্যক্তি হওক কেতিয়াও গ্ৰহণযোগ্য নহয়। কাৰণ সেই দিহিং পাটকাই যিখন অভয়াৰণ্য, যিখন বনাঞ্চল, তাত আপুনি 700ৰো অধিক প্ৰজাতিৰ বিভিন্ন ধৰণৰ জীৱকুল আছে। তাত আপুনি ইয়াত বন্য বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গে এই বক্তব্য প্ৰকাশ কৰিছে। মই অনুপ চেতিয়া ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। মাহীয়াই চকুৰে চাইছে আমাক এক মন্তব্য প্ৰকাশ কৰিছে মাৰ্ঘেৰিটাৰ আছুৰ এজন কৰ্মকৰ্তাই। কি ক'ব বিচাৰিব? এসময়ত আপোনালোকে কৈছিলে আৰু হাতত অস্ত্ৰ তুলি লৈছিলে যে অসমক মাহীয়াই চকুৰে চাই। অকল মাহীয়াৰ চকুৰে নহয়, ইয়াত এখন শোষণ আৰু বঞ্চনাৰ থলী হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে ভাৰত চৰকাৰে সদায়। আৰু অসমৰ জনগণৰ যি গণতান্ত্ৰিক অধিকাৰ, গণতান্ত্ৰিক যি দাবী দাবাক, তাক কেতিয়াও তেওঁলোকে ভাৰত চৰকাৰে সন্মান জনাবৰ কাৰণে শিকা নাই। আজি আপোনালোকে চাওক, অসমত বিদেশী নাগৰিকৰ বহিষ্কাৰৰ পৰা আন্দোলন হ'ল, তাৰ ফলত ভিত্তিবৰ্ষ 51 চন আছিল, তাত আমি 71 চন মানি পেলাই এই 20 বছৰৰ যিখিনি অবৈধ বিদেশী নাগৰিক আছে সেইখিনিক আমি মানি ল'লোঁ। ৰুবুল দাসে কৈছেই যে 71 চনত মানি লোৱাৰ পিছত এতিয়া আকৌ আমি মানি ল'লোঁ 2014 চনলৈকে অবৈধ যিসকল আহিছে সেইসকলক। অসমখনক তেওঁলোকে অকল শোষণেই নহয়, বঞ্চনাই নহয়, তেওঁলোকে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক নিঃশেষ কৰাৰ বাবে তেওঁলোকে চিন্তা কৰি আহিছে, চক্ৰান্ত কৰি আহিছে। আৰু তেওঁলোকে অসমৰ কথা, অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা তেওঁলোকে কেতিয়াও ভবা নাই, কেতিয়াও গুৰুত্ব দিয়া, সন্মান আৰু মৰ্যাদা দিয়াৰ কথা তেওঁলোকে চিন্তা কৰা নাই। আৰু সেইটো কাৰণেই অসমত অস্ত্ৰৰ সংযোগ ঘটিছিল। আৰু এতিয়াও যে এটা পক্ষ যিহেতু হাবিত আছিল,
পুনৰ তেওঁলোকে উত্তপ্ত যদি কৰি তোলে তাৰ বাবে কিন্তু ভাৰত চৰকাৰেই দায়ী হ'ব হয় গতিকে আমি হয়। শান্তিত বসবাস কৰিবলৈ বিচাৰোঁ অসমৰ ৰাইজে শান্তিত কৰিবলৈ বসবাস কৰিব বিচাৰিছে আজি এই দিহিং পাটকাই বনাঞ্চল মানে বৰ্ষা অঞ্চলত যেতিয়া মানে তেওঁলোকে অপেন কাষ্ট মাইনিং মানে কলা হীৰা উন্মুক্ত কয়লা খননৰ বাবে যিটো দিছে তাৰ কাৰণে অকল অসমতেই নহয় ভাৰতবৰ্ষৰ প্ৰকৃতিপ্ৰেমী ভাৰতৰ যিমানবিলাক প্ৰকৃতিপ্ৰেমী আছে বিশ্বৰ যিমানবিলাক প্ৰকৃতিপ্ৰেমী আছে সকলোৱে শংকিত হৈছে সকলোৱে আজি একমুখে ছ'চিয়েল হয় এইখিনি আমি যাব বিচাৰিছোঁ মিডিয়া তিনিচুকীয়ালৈ যাব বিচাৰিছোঁ তিনিচুকীয়াত উপস্থিত আছে আমাৰ উজনি অসমৰ বীৰশ্ৰী বিকাশ মৰাণ বিকাশ মৰাণৰ সৈতে উপস্থিত কেইবাজনো দল সংগঠনৰ নেতৃবৰ্গ বিকাশ মৰাণ ডাঙৰীয়া আপোনাৰ সৈতে যিসকল দল সংগঠনৰ নেতৃবৰ্গ আছে তেখেতসকলে কি ক'ব বিচাৰিছে তেওঁলোকে এই ক্ষেত্ৰত কেনেধৰণে প্ৰতিবাদ কৰিম বুলি ভাবিছে কিছু কাৰিকৰী বিজুতি হয় মই আপুনি এতিয়া বিকাশ মৰাণক লাইভত লৈ পেলাই মতামত ল'ব গ্ৰহণ কৰিব আমি তেতিয়া গম পাম তাৰ স্থানীয় দল সংগঠনে কেনেধৰণে কাৰ্যসূচী গ্ৰহণ কৰে এই যে অনুপ চেতিয়া ডাঙৰীয়া আমাৰ লগত লাইভত আছে মই তেখেতক এটা আহ্বান জনাব বিচাৰিছোঁ হয় অতি স্পৰ্শকাতৰ সময় অতি ভয়ানক সময় আৰু এইখিনি মুহূৰ্তত বা এনেকুৱা দিনত অনুপ চেতিয়া ডাঙৰীয়া বা সংযুক্ত মুক্তি বাহিনী অসমে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ প্ৰক্ৰিয়াত জড়িত হৈ আছে অৰ্থাৎ আলোচনাৰ টেবুলত তেওঁলোক আছে মই আহ্বান জনাম চেতিয়া ডাঙৰীয়াক তেখেতলোকে যিহেতু মধ্যস্থতাকাৰীৰ লগত পোনপটীয়া প্ৰত্যক্ষভাৱে সম্পৰ্ক ৰাখি চলে গতিকে মধ্যস্থতাকাৰী জনাই দিব লাগে যে অসমৰ ওপৰত যদি দিহিং পাটকাইৰ ওপৰত যদি এনেধৰণৰ আচৰণ কৰা হৈছে সম্পদ লুণ্ঠনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে লৈছে এইখিনি মুহূৰ্তত এনেকুৱা কথা বতৰাবিলাকে আলোচনাৰ প্ৰক্ৰিয়া ব্যাঘাত জন্মাব এনেধৰণে কিন্তু মই ভাবোঁ যে তেওঁলোকে যিহেতু আলোচনা আছেই গতিকে মধ্যস্থতাকাৰীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক এই বিষয়টো কিন্তু মই ভাবোঁ যে তেওঁলোকৰ দৃষ্টি পৰিলক্ষিত কৰিব পাৰে গতিকে সেইবাবে মই অনুপ চেতিয়া ডাঙৰীয়াক এই কথাষাৰ আহ্বান জনাইছোঁ হয় অনুপ চেতিয়া ডাঙৰীয়া আপোনালোকে এনেধৰণে অনুধাৱন কৰে নিশ্চয় ৰুবুল দাসে যি কথাটো কৈছে এইটো আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু ইতিমধ্যে যিহেতু আমাৰ আলোচনা প্ৰক্ৰিয়া স্থগিত হৈ আছে এই কৰোণা ভাইৰাছৰ লৈ পেলাই গতিকে এই অকণমান মানে আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ হোৱালৈকে যথেষ্টখিনি সময় লাগিব পাৰে আৰু ইতিমধ্যে যদি অৰ্ডাৰ দি দিয়ে তেতিয়াহ'লে কাৰ্যকলাপ তেওঁলোকে যদি আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে কৰাত একো নাথাকিব তাৰ সেই পৰ্যায়লৈ যাব নগৈ আমি কি প্ৰকাৰে এতিয়া এই অৱস্থাত বন্ধ কৰিব পাৰোঁ সেই প্ৰক্ৰিয়াও আমি চলাব লাগিব আৰু সেই চিন্তাও আমি কৰিছোঁ যিকোনো প্ৰকাৰে গণতান্ত্ৰিকভাৱে হওক যিকোনো প্ৰকাৰে আমি এই খনন কাৰ্য যাতে প্ৰতিৰোধ কৰিব পাৰোঁ সেই ব্যৱস্থা অসমৰ ৰাইজে কৰিব লাগিব চনন গৌতম চাওক এই কথাটো আপুনি দেখা পাইছে যোৱা আজি কেইদিনমান ধৰি পেলাই সামাজিক মাধ্যম বা আপোনাৰ প্ৰিণ্ট মিডিয়া হওক বা সকলোৱে একমুখে গৰিহণা দিছে কিন্তু এই ক্ষেত্ৰত অকণমান ফালৰি কাটি অকণমান যাব খুজিছোঁ ফালৰি কাটি নহয় এই লাইনটোতে ক'ব খুজিছোঁ যে ইতিমধ্যে সামাজিক মাধ্যমত আপুনি দেখা পাইছে বা আমিও দেখা পাইছোঁ যে এটা চক্ৰই ইতিমধ্যে এই যে খনন কাৰ্য নহয় বা এইটোৰ দ্বাৰাই যে কোনো ধৰণৰ অনিষ্ট নহয় তেনেকুৱা প্ৰচাৰ চলাব চেষ্টা কৰা দেখা পোৱা গৈছে যোৱা আজি 2-3 দিনমানৰ পৰা যেতিয়া মানুহখিনিয়ে ইয়াৰ বিৰুদ্ধে মানে আপোনাৰ একলগ হৈছে তাৰে এটা উদাহৰণ মই আপোনাৰ দিব খুজিছোঁ নেচাৰ্ছ বেকামৰ যিজন তেখেত সমদীপ দত্ত তেখেতে এটা ভিডিঅ' জাৰি কৰিছিলে আজি দুদিন আই থিংক যোৱাকালি তেখেতে কৈছে যে দিহিং পাটকাইত কোনো ধৰণৰ খনন কাৰ্য নহয় ইয়াৰ কাৰণে মানুহে চিন্তা কৰিব নালাগে অসমৰ ৰাইজ বা ভাৰতৰ ৰাইজ বা আপোনাৰ গোটেই পৃথিৱীৰ ৰাইজে যিখিনি আপোনাৰ সংবেদনশীল মানুহ প্ৰকৃতিৰ মানুহ তেওঁলোকে চিন্তা কৰিব নালাগে মোৰ কথাটো হৈছে কি আজি 30 এপ্ৰিলত যিখন আপোনাৰ প্ৰেছ বিবৃতি যিখন দিয়া হৈছিলে তাত এই একেজন দত্তই তেখেতে এই কথাটোক লৈ পেলাই যথেষ্টখিনি সৰব হৈ আছিলে আৰু তেওঁ কৈছিলে যে কোনো পৰ্যায়ে আপোনাৰ খনন কাৰ্য আমি হ'বলৈ দিব নোৱাৰোঁ আৰু তাৰ কাৰণে যিকোনো পৰ্যায়লৈকে আমি যাম যিকোনো আন্দোলন আমি গঢ়ি তুলিম তেনে এটা অৱস্থা আজি আপোনাৰ 30 এপ্ৰিলৰ পৰা মানে 1 মে'ৰ পৰা আজি আপোনাৰ 20 দিন হোৱা নাই তেনে এটা অৱস্থাত কোনো ধৰণৰ তথ্য নোহোৱাকৈ তেওঁ আজি কি ধৰণে ক'ব পাৰিছে যে এনেকুৱা ধৰণৰ খনন কাৰ্য নহয় তাৰমানে ইয়াৰ মাজত আমি কিবা অন্য কিবা অভিসন্ধি কথা আমি ভাবিব পাৰোঁ কাৰণ তেনে এজন মানুহৰ বক্তব্যই গোটেই সমাজখনক আপোনাৰ বেলেগ ধৰণে পৰিচালিত কৰা এটা দিশ এটা উন্মোচন কৰে আৰু দ্বিতীয়তে মই এইটো কথাও ক'ব বিচাৰিছোঁ যে নেচাৰ্ছ বেকামে যিয়েই নকওক এতিয়া নেচাৰ্ছ বেকামে আপোনাৰ দিহিং পাটকাই কোনো ঠিকা লৈ থকা নাই এইটো কথা আমি একদম স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমাৰ মানুহখিনি মূৰ্খ নহয় যে তেওঁ এটা ভিডিঅ' এটা দি পেলাই মানুহখিনিক এটা মানে কলেই যে নহ'ব যে ইয়াতে খনন কাৰ্য নহয় গতিকে চিন্তা কৰিব নালাগে আমাক তথ্য লাগে চৰকাৰে ইয়াৰ তথ্য
তথ্য সহকাৰে আমাক স্পষ্টীকৰণ দিয়ক যে এনেকুৱা ধৰণৰ কোনো যদি সঁচাকৈ নহয়। আৰু এটা কথা আজি আপুনি অকণমান আগতে ক'লে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুক্লবৈদ্য বৈদ্য ডাঙৰীয়াক আপোনাৰ ইয়াৰ তদাৰক কৰাৰ কাৰণে প্ৰতিবেদন দাখিল গৈছে, কিন্তু আপোনাৰ এটা কথা জনাই থওঁ 20/9/2016 ইয়াতে কিন্তু অলৰেডি ষ্টেট আপোনাৰ ৱাইল্ড লাইফ হেৰিয়ে আপোনাৰ অলৰেডি এপ্ৰুভেল দি থৈছে। তেনে এটা অৱস্থাত আজি প্ৰতিবেদন দাখিল কৰাৰ কথাটো আহে ক'ত, য'ত আপুনি এসময়ত আপুনি এপ্ৰুভেল দি থৈ দিছে। আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমি কৈ আছিলোঁ যে দিহিং পাটকাইৰ যি মুক্ত খননৰ অনুমতি কেন্দ্ৰীয় চৰকাৰে দিবলৈ ওলাইছে বা দিছে, তেনে ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্নজনে বিভিন্ন বক্তব্য আগবঢ়াইছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি এবাৰ যাব বিচাৰিছিলোঁ এক প্ৰতিবেদনলৈ। এই প্ৰতিবেদন আমাৰ প্ৰস্তুত কৰিছে আমাৰ দুলীয়াজনৰ সংবাদদাতা দিগন্ত শইকীয়াই। দিহিং পাটকাই এটা অঞ্চলত তেওঁ উপস্থিত আছে, তেওঁৰ সৈতে বহু ব্যক্তি উপস্থিত আছিলে, বহু দল সংগঠনৰ নেতা উপস্থিত আছিলে। তেখেতসকলে কি কয় আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোক দেখুৱাই ল'ব বিচাৰিছোঁ। বনাঞ্চলত মই উপস্থিত আছোঁ। সৌন্দৰ্যৰ ভৰপূৰ দিহিং পাটকাই বনাঞ্চল, প্ৰকৃতিয়ে ভৰপূৰ হৈ আছে অভয়াৰণ্যখন, আটকধুনীয়া সৌন্দৰ্যময় এক পৰিৱেশে বিৰাজ কৰিছে। আৰু এই বনাঞ্চলখন সুৰক্ষিত কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি পিনি ইয়াত কলা হীৰাৰ যি মুক্ত খননৰ অনুমতি প্ৰদান কৰিছে, ইয়াক লৈ আজি তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। আৰু মই আসাম টক্সৰ কণ্ঠ অনুষ্ঠানৰ যোগেদি আচলতে এইসকল প্ৰকৃতিপ্ৰেমী তথা জাতীয় সংগঠনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মই তেওঁলোকৰ কাষলৈ আহিছোঁ। আপুনি যিহেতু দুলীয়া আঞ্চলিকৰ এগৰাকী সভাপতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ, আপোনাৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি? যিহেতু কেন্দ্ৰীয় চৰকাৰে কলা হীৰাৰ মুক্ত খননৰ অনুমতি প্ৰদান কৰাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ ভৰপূৰ এইখন দিহিং পাটকাই বনাঞ্চল কিন্তু পৰ্যায়ক্ৰমে ধ্বংস কৰাৰ এক মানসিকতা তেওঁলোকে প্ৰস্তুত কৰিছে। আৰু ইতিমধ্যে ইয়াত আপোনালোকে দেখিবলৈ পাইছে, আজি আপোনালোকে নিজে দেখি আহিছে যে মূল্যৱান গছ কাটি আছে এই মুহূৰ্তত। আৰু এনেধৰণে আচলতে বিভিন্ন সময়ত ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত ধ্বংসলীলা হৈছে। বন বিভাগৰ ছত্ৰছায়াত ইয়াত এক অসুস্থ পৰিৱেশ বাতাবৰণ তেওঁলোকে সৃষ্টি কৰিছে। আপুনি কি ক'ব? হয়, কেন্দ্ৰীয় চৰকাৰৰ অসমৰ বনজ সম্পদৰ প্ৰতি যে কেন্দ্ৰীয় চৰকাৰৰ লোলুপ দৃষ্টি, এই কথাটো আমি ইতিমধ্যে প্ৰকাশ পাইছোঁ। চাৰিওফালে COVID-19 যি মাৰাত্মক বিভীষিকাময়, এই বিভীষিকাময় সময়তেই কেন্দ্ৰীয় চৰকাৰে এটা সুবিধা লৈছে যে অসমৰ বনজ সম্পদ প্ৰাকৃতিক সম্পদসমূহ কেনেকৈ ধ্বংস কৰি, অসমৰ বনজ সম্পদক ধ্বংস কৰি কেনেকৈ লুটি পুটি খাব পাৰি, তাৰ লুণ্ঠন ৰাজ চলাব পাৰি, তাৰে এটা প্ৰমাণ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আমাৰ অসমৰ সম্পদৰ প্ৰতি লোলুপ দৃষ্টি দেখুৱাই প্ৰকাশ কৰিছে। আমি ইতিমধ্যে কৈছোঁ যে এই দিহিং পাটকাই যিখন জৈৱ বৈচিত্ৰ্যময়, এই প্ৰাকৃতিক ভাৰসাম্যৰ প্ৰতি যি আজি যুগে যুগে ধৰি অৱদান আগবঢ়াই আহিছে, এই জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এই প্ৰাকৃতিক অভয়াৰণ্যখন ধ্বংস কৰি ভাৰত চৰকাৰে এটা কথা প্ৰকাশ কৰিব বিচাৰিছে যে তেখেতলোকৰ দুমুখীয়া নীতিটো আমি ইতিমধ্যে দেখা পাইছোঁ। তেখেতলোকে এফালে কয় যে গছ ৰোপণ কৰিব লাগে, আৰু অন্যফালেদি আমি দেখিছোঁ তেখেতলোকে বন ধ্বংস যজ্ঞত নামি পৰিছে। গতিকে চৰকাৰৰ এই দুমুখীয়া নীতিক আমি আসাম টক্সৰ এই কণ্ঠৰ অনুষ্ঠানৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। তেখেতলোকে যি এনেকুৱা হঠকাৰী সিদ্ধান্ত লৈছে, আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি আমাৰ মানৱ জীৱন তথা জীৱ জন্তুৰ প্ৰতি যি বিভীষিকা আনিব বিচাৰিছে, এই বিভীষিকাক আমি একে কথাৰে প্ৰত্যুত্তৰ দিছোঁ। আৰু কোনো পধ্যে এনেকুৱা হঠকাৰী সিদ্ধান্ত আমি মানি ল'ব নোৱাৰোঁ। প্ৰয়োজন সাপেক্ষে আমি মাৰ বান্ধি ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আমি প্ৰস্তুত। আৰু ইয়াৰ বিনিময়ত আমি চৰকাৰক এটাই কথা কৈছোঁ যে তেখেতলোকে এই হঠকাৰী সিদ্ধান্ত বাতিল কৰি অতি শীঘ্ৰে এই জৈৱ বৈচিত্ৰ্য অভয়াৰণ্যখন সংৰক্ষণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়, কেন্দ্ৰীয় চৰকাৰখনে এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি পিনি ইয়াত যি কলা হীৰা তথা প্ৰাকৃতিক সম্পদ, এই সম্পদসমূহৰ ওপৰত এক লুণ্ঠন অব্যাহত ৰাখিছে একাংশ অসাধু ব্যৱসায়ীয়ে। আৰু এই অসাধু চক্ৰটো উৎখাত কৰি পিনি ইয়াৰ যি প্ৰাকৃতিক সম্পদ, এই প্ৰাকৃতিক সম্পদ সুৰক্ষিত কৰিবৰ কাৰণে বিভিন্ন সময়ত আচলতে আসাম টক্সৰ যোগেদি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ বাতৰি। আৰু ইয়াৰ লগে লগে আচলতে ইয়াৰ প্ৰকৃতিপ্ৰেমীসকলেও ইয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আৰু ইয়াৰ লগে লগে আমাৰ মাজত আৰু এজন আচলতে জাতীয় সংগঠনৰ নেতা আছে, আমি তেওঁৰ কাষলৈ আহিছোঁ। আপুনি কি ক'ব? আচলতে কেন্দ্ৰীয় চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত, তেওঁলোকে কলা হীৰা মুক্ত খননৰ অনুমতি প্ৰদান কৰিছে, যি সময়ত আচলতে বনাঞ্চলখন সুৰক্ষিত কৰি ৰাখি ইয়াত পৰ্যটকৰ স্থলীলৈ ৰূপান্তৰ কৰি পিনি ইয়াত উন্নয়নৰ এক প্ৰতিভা বিকাশ কৰি পিনি যুৱকসকলক, যিসকল নিবনুৱা যুৱক, তেওঁলোকক সুৰক্ষিত কৰিব লাগে। ভৱিষ্যত তেওঁলোকক এক পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে। কিন্তু তেওঁলোকে নকৰি তেওঁলোকে আচলতে এই সৌন্দৰ্যময় যিখন বৰ্ষাৰণ্য, এখন ধ্বংস কৰাৰ কাৰণে প্ৰস্তুতি সম্পন্ন কৰিছে। আপুনি কি ক'ব?
আমাৰ উজনি অসমত অৱস্থিত দিহিং পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰে কয়লাৰ মুক্ত খননৰ বাবে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুলীয়াজান আঞ্চলিক সমিতিয়ে ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ। আৰু দুলীয়াজানৰ আমাৰ সংবাদদাতা দিগন্ত শইকীয়ে প্ৰস্তুত কৰা এক প্ৰতিবেদন আপোনালোকক দেখুৱালোঁ। আমি PCR টিমক অনুৰোধ কৰিছোঁ, আমাৰ হাতত যি বনজ সম্পদ লুণ্ঠনৰ যি দৃশ্য আছে সেই দৃশ্য আমি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া দেখিছে কি ধৰণে দিহিং পাটকাই বনজ সম্পদৰ ওপৰতো লুণ্ঠন চলোৱা হৈছে। মই পুনৰবাৰ অনুপ চেতিয়া ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ। কিছু সময় পূৰ্বে ৰুবুল দাস ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছিলে যে আপোনালোকে আপোনালোকৰ যিহেতু আলোচনা স্থবিৰ হৈ আছে, গতিকে আপোনাৰ পৰা আমি এটা কথা জানিব বিচাৰিছোঁ যে মধ্যস্থতাকাৰীক জৰিয়তে আপোনালোকে চৰকাৰক জ্ঞাত কৰিব নেকি আপোনালোকৰ স্থিতি? চাওক, যোৱা ডিচেম্বৰ মাহৰ পৰা আমাৰ লগত তেনেকৈ আনুষ্ঠানিকভাৱে আলোচনা অনুষ্ঠিত হোৱা নাই। সেইটো সময়ত ধৰক এই যিখন মানে কমিটি এখন উচ্চস্তৰীয় কমিটি এখন বনাইছে জাষ্টিছ বিপ্লৱ শৰ্মাৰ নেতৃত্বত, সেই কমিটিৰ ৰিপৰ্টৰ কাৰণে অপেক্ষা কৰি থকা হৈছিল। তাৰপিছতেই এই কৰোণা ভাইৰাছে আমাৰ আলোচনাৰ প্ৰক্ৰিয়াটো স্থবিৰ কৰি পেলালে। গতিকে এইটো সময়ত মধ্যস্থতাকাৰীক আমি ক'লেও তেনেকুৱা খুব এটা মানে প্ৰতিক্ৰিয়া হ'ব বুলি আমি নাভাবোঁ। আৰু সেইটো কাৰণেই যেতিয়া আজিও আমি টেলিফোনত তেওঁৰ লগত কথা আলোচনা হৈছে, তেওঁ এটা কথাই কৈছে যে যেতিয়ালৈকে এই COVID-19 এটা সহ অৱস্থানলৈ নাহে তেতিয়ালৈকে আনুষ্ঠানিকভাৱে আলোচনা প্ৰক্ৰিয়া অগ্ৰসৰ নহ'ব। সেইটো এটা অনিশ্চয়তাৰ মাজত আমি ক'ব নোৱাৰোঁ। হয়, অনুপ চেতিয়া ডাঙৰীয়া, এইখিনিতে আমি এক প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ, যি প্ৰতিবেদনত দেখিবলৈ পোৱা গৈছে যে আলফা স্বাধীনৰ তৰফৰ পৰা এই সিদ্ধান্তৰ কিন্তু বিৰোধিতা কৰা হৈছে। আমি সেই প্ৰতিবেদন দেখুৱাই ল'ব বিচাৰিছোঁ। দিহিং পাটকাইত হাত নিদিব। দিহিং পাটকাইত খনন চলিলে ভয়াৱহ হ'ব পৰিস্থিতি। সশস্ত্ৰ প্ৰতিৰোধৰ সন্মুখীন হ'ব লাগিব খননকাৰী। দিহিং পাটকাই খননৰ বিৰুদ্ধে হুংকাৰ আলফাৰ। অসমৰ পূব আমাজন খ্যাত বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ বিৰুদ্ধে এইবাৰ মাত পাতিছে সশস্ত্ৰ সংগঠন আলফাই। নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফ আৰু কেন্দ্ৰীয় বন বিভাগে নৰ্থ ইষ্টাৰ্ণ কোলফিল্ডক অনুমতি প্ৰদান কৰাৰ পিছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু হাত সাৱটি বহি নাথাকিল সশস্ত্ৰ সংগঠন আলফাও। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ'যোগে তীব্ৰ হুংকাৰ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰক আলফা স্বাধীনে। দিহিং পাটকাইৰ ওপৰত হাত নিদিবলৈ সকলো পক্ষকে কঠোৰ সকিয়নি প্ৰদান কৰিছে আলফাই। দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি দিয়া কাৰ্যক আমি বিৰোধিতা কৰিছোঁ যদিও ইয়াত আমি আচৰিত হোৱা নাই। অসম দখলদাৰী ভাৰতৰ বাবে সুখনৰ উৰ্বৰ ক্ষেত্ৰ আৰু ভাৰতৰ ওচৰত স্থলগিৰি তথা ইয়াৰ জৈৱ বৈচিত্ৰতাৰ কিবা গুৰুত্ব আছে বুলি ভবাটো এক অৰণ্য ৰুদনহে মাথো। আমি অসমৰ জাগ্ৰত প্ৰহৰী সংযুক্ত মুক্তি বাহিনী অসম স্বাধীন সংগঠনে দিহিং পাটকাইত হাত নিদিবলৈ সকলো পক্ষকে আগতীয়াকৈ জনাই থলো, অন্যথা পৰিণাম ভোগ কৰিব লাগিব। ইতিমধ্যে লকডাউনৰ মাজত হলেও ৰাজ্যৰ সৰ্বত্ৰ এতিয়া ছ'চিয়েল মিডিয়াই ভৰি পৰিছে বৰ্ষাৰণ্য দিহিং পাটকাইত সংৰক্ষণৰ বাবে জনোৱা আহ্বানেৰে। তিনিচুকীয়াৰ পৰা বিকাশ মৰাণ, আছাম টক্স। ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ, দেখিবলৈ পোৱা গ'ল এক প্ৰকাৰ সকিয়নি দিয়া গৈছে আৰু এই যে বাৰ্তা ইয়ে কি সংকেত বহন কৰিছে বুলি আপুনি ভাবে? চাওক, আমি যিহেতু আলোচনাৰ প্ৰক্ৰিয়াৰ মাজত আছোঁ, এতিয়া আমি গণতান্ত্ৰিক ব্যৱস্থাকে গুৰুত্বটো দিব লাগিব। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ চিন্তা কৰিব লাগিব। আৰু যিহেতু তেওঁলোকে এতিয়াও সহস্ৰ পন্থাত অৰণ্যৰ হাবিৰ মাজত আছে, তেওঁলোকে যিহেতু সেই অঞ্চলটোত যিহেতু তেওঁলোকৰ এক্টিভিটিজ যথেষ্টখিনি বেছি, আপোনাৰ ধৰি লওক শদিয়াৰ পৰা আৰম্ভ কৰি এইফালে চৰাইদেউলৈকে যিটো অসম নাগালেণ্ড বা অসম অৰুণাচল সীমান্ত অঞ্চলত তেওঁলোকৰ এক্টিভিটিজ বেছি। আৰু তেওঁলোকে হুমকি আজি দিছে, এইটো কিন্তু তেওঁলোকে অকল হুমকি বুলি সহজভাৱে ধৰি লোৱাটো উচিত হ'ব বুলি মই নাভাবোঁ। আৰু তেওঁলোকে কাৰ্যকৰী কৰাৰ ক্ষমতা তেওঁলোকৰ আছে বুলি ভাবোঁ। আৰু এই কথাটোত গুৰুত্ব দি হ'লেও ভাৰত চৰকাৰে এই বিষয়টো পুনৰবাৰ বিবেচনা কৰা উচিত বুলি আমি ভাবোঁ। হয়, ৰুবুল দাস ডাঙৰীয়া। নাই, কিছু সময় আগতে অনুপ চেতিয়া ডাঙৰীয়াই নিশ্চিতভাৱে কৈছে যে এতিয়া মধ্যস্থতাকাৰীৰ জৰিয়তে এনেকুৱা কথা বতৰাবিলাক কেন্দ্ৰীয় চৰকাৰৰ লগত পতাটো সম্ভৱ নহয়। তাৰমানে বিষয়টো এনেকুৱা হৈছে নেকি যে লকডাউন, কাৰফিউ,
আৰু চৰকাৰৰ লগত যোগাযোগ বিচ্ছিন্নতা হৈ থকাৰ বাবে আমি প্ৰতিবাদ কৰা মানুহবিলাক যিসকলে গণতান্ত্ৰিক আৰু আমাৰ হিংসাপন্থাৰ বাদ দি কাম কাজ কৰোঁ আমিবিলাকে এতিয়া প্ৰতিবাদ কৰিব নালাগে আৰু আমি প্ৰতিবাদ কৰিলে এতিয়া লকডাউনৰ নিয়ম উলংঘা কৰাৰ বাবে আমাক হয়তো জেললৈ পঠিয়াব পাৰে আৰু যোৱা সমস্যা এনেকুৱা কথাবিলাক হৈছে আৰু সেইবাবে মই কৈছোঁ যে এইখন ভাৰত চৰকাৰে এইখন অসম চৰকাৰে এইখন বিজেপি চৰকাৰে কোনো ধৰণৰ কথা বতৰাকে এতিয়া গুৰুত্ব নিদিয়ে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ একে নিশাৰ ভিতৰতে কেটখন গৈ পেলাই আপোনাৰ কাহ হ'লগৈ একে নিশাৰ ভিতৰতে তৈলক্ষেত্ৰক ব্যক্তিগত খণ্ড গতাই দিয়া হ'ল আৰু আপুনি চাওক লকডাউন চলি আছে দেশৰ মানুহে এতিয়া এমুঠি খাবৰ বাবে চিন্তা কৰিবলগীয়া হৈছে এসাঁজ কাপোৰ সন্তানক দিব নোৱাৰাৰ বাবে মানুহে চুইচাইড কৰিবলগীয়া হৈছে আৰু এনেকুৱা এটা মুহূৰ্তত কাৰফিউ জাৰি কৰি নিশা পুঁজিপতি গোষ্ঠীৰ দালাল শ্ৰেণীৰ চোৰৰ দৰে সম্পদ লুণ্ঠনৰ সুবিধা কৰি দিছে যোৱা 7 এপ্ৰিল তাৰিখ কেনেকুৱা এটা সময় এই 7 এপ্ৰিল তাৰিখৰ দিনা এনেকুৱা এখন বৈঠক ভিডিঅ' কনফাৰেন্স কৰি পেলাই যিখিনি মুহূৰ্তত ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ জনগণক উদ্ধাৰ কৰাৰ চিন্তা কৰিব লাগিছিলে ভাত কাপোৰ দিয়া কৰাৰ চিন্তা কৰিব লাগিছিলে তেনেকুৱা আৰু মুহূৰ্তত অসমৰ জনসাধাৰণৰ নিত্য নৈমিত্তিক কথা বতৰাবিলাক বাদ দি অসমৰ দিহিং পাটকাইখনক কেনেধৰণে খনন কৰিব পাৰি কেনেধৰণে ইয়াৰ কয়লাক বিদেশৰ বজাৰ লৈ যাব পাৰি এই কথাটো গুৰুত্ব দি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আমাৰ বন মন্ত্ৰালয়ে তেওঁলোকে অধিসূচনা জাৰি কৰিলে আৰু তাৰো ওপৰত কিছুদিন আগৰ পৰাই দিহিং পাটকাইৰ ওপৰত পৰিকল্পিতভাৱে বনজ সম্পদ লুণ্ঠন চলি আছে এতিয়া 7 তাৰিখে আপোনাৰ অধিসূচনা জাৰি কৰাৰ পিছত বা সিদ্ধান্ত লোৱাৰ পিছত বা অনুমোদন দিয়াৰ পিছত এতিয়া আপোনাৰ কয়লা খনন হ'ব কয়লাৰ তলত আছে মাটিৰ তলত মাটিৰ ওপৰত থকা গছ গছনিটো কাটি আছে বহুত দিনৰ আগৰ পৰা তাত জীৱ জন্তু তেওঁলোকে এতিয়া হেৰি কৰিছে সাংঘাতিক কথাটো কি হ'ব যে হাতীৰ লগত মানুহৰ সংঘাত হ'ব আজি কিছুদিনৰ আগতে NRL যে আছে আমাৰ যে নুমলীকৰণ ৰিফাইনেৰী লিমিটেড তেওঁলোকে অবৈধভাৱে দেৱাল নিৰ্মাণ কৰিছে হাতী অহা যোৱাৰ বাটত এনেকুৱা বৃহৎ পুঁজিপতি গোষ্ঠীয়ে কেন্দ্ৰীয় চৰকাৰৰ পুঁজিপতি গোষ্ঠীয়ে দেৱাল নিৰ্মাণ কৰি হাতী অহা যোৱা বাট বন্ধ কৰিছিলে যাৰ বাবে ন্যায়ালয়ে হস্তক্ষেপ কৰিবলৈ পৰিস্থিতিৰ সৃষ্টি হৈছিলে ন্যায়ালয়ে NRL জৰিমনা দিছিলে ইয়াতো দেখিবলৈ পোৱা সেই অনুৰূপ দৃশ্য দেখিবলৈ পোৱা অনুৰূপ শইকীয়া আপুনি কি ক'ব বিচাৰিব এতিয়া দেখিছে চক দেৱজিৎ দা আপোনাৰ যিখন চৰকাৰৰ দিনত আচলতে মানুহৰ জীৱনেই সুৰক্ষিত নহয় এইখন চৰকাৰৰ দিনত কেনেধৰণে বাৰু আপোনাৰ হাতী বা এইবিলাক জীৱ জন্তুৰ কথা চিন্তা কৰিব কাৰণ এওঁলোকে অকল লুটিবৰ জানে এওঁলোকে এটা মিছা কথা কৈ এতিয়া আমি প্ৰশ্ন হয় যে শৰাইঘাটৰ শেষ ৰণ বুলি কৈছিলে আপোনালোকে দেখিছিলে চৰকাৰে গাড়ী দখল কৰাৰ আগত অসমত এটা শ্লোগান ইউজ কৰিছিলে যিটো ব্যৱহাৰ কৰিছিলে যে শৰাইঘাটৰ শেষ ৰণ আচলতে বনজ সম্পদ বা এই যিসকল আমাৰ অসমৰ সম্পদ বা যিবিলাক প্ৰতিষ্ঠান আছে এইবিলাক ব্যক্তিগতকৰণ কৰিবলৈ কাৰণেহে কি শৰাইঘাটৰ শেষ ৰণ কৰিছিলে নেকি চৰকাৰখনে এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি এতিয়া কোনো কাৰণে আমি প্ৰয়োজন হ'লে আমি জেলত পুনৰ যাবলৈ সাজু আছোঁ কোনো কথা নাই আমি গণতান্ত্ৰিকভাৱে এই চৰকাৰখনৰ বিৰুদ্ধে পুনৰ ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ম আমি কোনো কাৰণত এই কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ এই লকডাউনৰ সুবিধা লৈ চৰকাৰখনে যি ধৰণে লুটিবাগৰ কৰি আছে যি ধৰণে অসমৰ ৰাইজৰ লগত অসমীয়া জাতিৰ লগত যি ধৰণে হেতালি খেলি আছে এই কথা আমি কেতিয়াও মানি নলওঁ আপুনি দেখিছে প্ৰত্যেক দিনে এতিয়া কোল ইণ্ডিয়াত কাম চলি থকাৰ সময়টো যি সময়ত অবৈধভাৱে যি খনন কাৰ্য চলি আছে সেই সময়ত আজি কিমানখন ট্ৰাক গৈ আছে সেইখিনি হিচাপ সেইখিনি ডাটা চৰকাৰৰ হাতত আছে জানো আজি কিছুদিন আগতে মই গম পালোঁ খবৰ পালোঁ যে তিনিচুকীয়া প্ৰশাসনলৈ এখন লেটাৰ লিখিছিলে কোল ইণ্ডিয়াই যে তেওঁলোকে কোনো কাৰণত কোনো ধৰণৰ গাড়ী যোগেদি টাৰ্কত লোডিং কৰি কোনো ধৰণৰ কয়লা আপোনাৰ সৰবৰাহ নকৰে তেওঁলোকে ৰেলৰ ৰেগৰ যোগেদি আচলতে কয়লা সৰবৰাহ কিন্তু আজি যদি চাই ৰাতিৰ ভাগত যদি আপুনি চাই আপোনালোকৰ চেনেলতো আছাম টকছতো বিভিন্নবাৰ বাতৰি প্ৰচাৰ কৰিছে আপোনালোকে আজি যদি চাই প্ৰত্যেক দিনে শ অবৈধভাৱে কয়লা ট্ৰাক গৈ আছে আজি আৰক্ষী প্ৰশাসনে কি কাৰণে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি গোচৰ ৰুজু কৰিব পৰা নাই লেখাপানী আৰু মাঘেৰিটা থানাত এণ্ট্ৰিৰ নামত তেওঁলোকে টকা সংগ্ৰহ কৰি সেই টকাই আপোনালোকৰ হেলিকপ্টাৰ উৰাই এইখন চৰকাৰে ইলেকশ্যন প্ৰচাৰ কৰে এইখন চৰকাৰৰ পৰা অসমৰ ৰাইজে অসমীয়া ৰাইজে কোনো আশা কৰিব নোৱাৰে চন্দন গৌতম চাওক পৰিৱৰ্তনৰ নামত ভাৰত বা অসমৰ বিশেষকৈ মই অসমৰ কথা কৈছোঁ আমি এই চৰকাৰখনক আনিলোঁ যে আগৰ চৰকাৰৰ ভুল নীতি আপোনাৰ দুৰাচাৰিতা বা এইবিলাকৰ অৱসান ঘটোৱাৰ কাৰণে আজি এই চৰকাৰখনক আমি অসমৰ ৰাইজে আজি দলিচা পাৰি আমি দিলোঁ তাৰ ফলত কি হ'ল আমি কি পালোঁ দেখা পাইছে পালোঁ এতিয়া আপোনাৰ আগৰ অবৈধ খনন কাৰ্য চলি আছে এতিয়া মুক্ত খননৰ আপোনাৰ দিছে যাৰ ফলত গোটেই দিহিং পাটকাই শেষ হৈ যাব আমাৰ গোটেই বৈচিত্ৰ্য শেষ হৈ যাব জীৱ জন্তু আপোনাৰ য'ত যি আছে চব শেষ আল্টিমেটলি এই আপুনি লকডাউনৰ সময়ত দেখা পাইছে যে আজি এই ইণ্ডাষ্ট্ৰিবিলাক বন্ধ হৈ থকাৰ ফলত গাড়ী মটৰ নচলোৱাৰ পৰিৱেশ প্ৰকৃতি এটা কেনেকুৱা এটা ৰূপ লৈছে সকলোৱে সেইটো কথা গম পাইছে আৰু তেনে এটা অৱস্থাত আজি এনেকুৱা ধৰণৰ এটা আপোনাৰ হঠকাৰী সিদ্ধান্তই আকৌ যে আমাৰ নৱপ্ৰজন্মৰ প্ৰতি আমাৰ প্ৰকৃতিৰ প্ৰতি আমাৰ গোটেই মানৱ জাতিৰ প্ৰতি কেনেকুৱা ভাবুকি কঢ়িয়াই আনিছে এইটো কথা কি চৰকাৰে
বুজা নাই নিশ্চয় বুজিছে কিন্তু ঘটনাটো হৈছে ইয়াতে আপোনাৰ তেওঁলোকৰ নিজৰ ন্যস্তক্ষেত্ৰ জড়িত হৈ আছে আৰু সেই কাৰণে এনেকুৱা ধৰণৰ অনুমতি প্ৰদান কৰিছে এতিয়া মই এটা কথাই কওঁ দেৱজিৎ জাষ্ট 1 মিনিট সময় ল'ম এতিয়া কোনো ঘটনাটো হৈছে আমি কোনো কথা কাকো বিশ্বাস নকৰোঁ মই এই আপোনালোকৰ এই শ্ব'টোৰ জৰিয়তে মই অসমৰ সমগ্ৰ জনগণকে এইটো কৰ জোৰে অনুৰোধ কৰিছোঁ যে আপোনালোকে একত্ৰিত হওক লকডাউন চলি আছে কোনো কথা নাই সোশিয়াল মাধ্যম আপোনাৰ যেনেকৈ হয় ফেচবুক টুইটাৰ হোৱাটছআপ যেনেকৈ আছে আপোনালোকে নিজৰ এই প্ৰতিবাদ সাব্যস্ত কৰক যেনেকৈ এমাজন জ্বলাৰ সময়ত আমি প্ৰত্যেকজনে একগোট হৈ পেলাই কৈছিলোঁ যে এমাজন পৃথিৱীৰ হাওঁফাওঁ আমি ধ্বংস হ'বলৈ দিব নোৱাৰোঁ উই আৰ গেটিং ডাইড এতিয়া ঘটনাটো হৈছে কি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ হাওঁফাওঁ হৃদপিণ্ড আমাৰ এই এমাজন শেষ হ'ব গৈ আছে গতিকে সকলো একত্ৰিত হওক আমি যদি একত্ৰিত হওঁ আপোনাৰ কণ্ঠ মোৰ কণ্ঠ হেজাৰজনৰ কণ্ঠ মিলি পেলাই চৰকাৰে বাধ্য কৰাব এই আপোনাৰ এই সিদ্ধান্ত বাতিল কৰাৰ কাৰণে যি হৈছিলে আৰু আমি হ'ব দিব মুক্ত খনন কাৰ্য আমি কোনো পৰ্যায় হ'ব দিব নোৱাৰোঁ উই শুড বি ইউনাইটেড হয় এইখিনি আমি লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আছাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আছাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমি আলোচনাৰ মাজলৈ পুনৰবাৰ যোৱাৰ পূৰ্বে মই দেখুৱাই ল'ব বিচাৰিছোঁ আলফা নেতা মৃণাল হাজৰিকাৰ বক্তব্য আৰু সেই বক্তব্যৰ পাছত আমি পুনৰ আলোচনা কৰিম এই বিষয়টো 1947 চনৰ পৰা আজি 2020 বৰ্ষলৈকে প্ৰায় 73টা বছৰত ভাৰতবৰ্ষত যিমানবিলাক চৰকাৰ আহিল ভাৰত ৰাষ্ট্ৰ ব্যৱস্থাটোত যিমানবিলাক চৰকাৰে এই ভাৰতীয় নাগৰিকসকলক পৰিচালনা কৰাৰ কাৰণে দায়িত্ব ল'লে তেওঁলোকে ভাৰতবৰ্ষত থকা যিবিলাক সম্পদ প্ৰাকৃতিক সম্পদ অন্যান্য সম্পদ মানৱ সম্পদ এই সকলোখিনিক লৈ পেলাই যি ধৰণেৰে ভাৰতীয় নাগৰিকৰ উন্নতিৰ কাৰণে আৰু ৰাষ্ট্ৰখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে যি ধৰণেৰে আগবাঢ়িব লাগিছিল সেই ধৰণৰ কোনো পদক্ষেপ আচলতে আমি গ্ৰহণ কৰিছে বুলি ক'ব পৰা অৱস্থাত নাই ইয়াৰ পৰিণতি এতিয়া চৰকাৰখন চলি থাকিবলৈ বা ৰাষ্ট্ৰখন পৰিচালিত হৈ থাকিবৰ কাৰণে এই ভূখণ্ডত থকা প্ৰতিটো সম্পদ এটাৰ পিছত এটা বিক্ৰী কৰিবলৈ লৈছে কয়লাৰ পৰা তেলৰ পৰা আৰম্ভ কৰি যিমানবিলাক প্ৰাকৃতিক সম্পদ আছে এফালৰ পৰা বিক্ৰী কৰি শেষ কৰিও এতিয়া ট্ৰেইন ষ্টেচন এয়াৰপোৰ্টৰ পৰা আৰম্ভ কৰি অন্যান্য উল্লেখযোগ্য যিবিলাক চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান সেইবিলাককো ক্ৰমান্বয়ে প্ৰাইভেটাইজেশ্যন কৰিবৰ কাৰণে গৈ আছে বা কৰি আছে ইয়াৰ অৰ্থটো এইটোৱেই যে যিখন চৰকাৰ বা যিটো ৰাষ্ট্ৰ ব্যৱস্থাই নিজ ভূখণ্ডত থকা সম্পদখিনিকেই সঠিকভাৱে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰে ইয়াৰ জনগণৰ বিকাশৰ কাৰণে ৰাষ্ট্ৰৰ বিকাশৰ কাৰণে তাক ব্যৱহাৰ কৰিব নোৱাৰে সেইখন চৰকাৰ বা সেই ৰাষ্ট্ৰ ব্যৱস্থাটোৱে আচলতে প্ৰকৃততে এই ভূখণ্ডৰ নাগৰিকৰ কিমান বিকাশ কৰিব ই স্পষ্টকৈ ওলাই পৰিছে যদি নিজৰ সম্পদ বিক্ৰী কৰি পেলাই চৰকাৰ চলাব লাগে ৰাষ্ট্ৰ ব্যৱস্থাটো যদি চলাব লাগে তেতিয়াহ'লে অহা কিছু বছৰৰ পিছততো বিক্ৰী কৰিব লগাকৈ একোৱেই নাথাকিব তাৰ পিছত কেনেকৈ চলিব এতিয়া কথাটো হ'ল এই যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই প্ৰক্ৰিয়াটোৰ লগতে সংগতি ৰখাকৈ শেহতীয়াকৈ পূবৰ পূব প্ৰান্তৰ বৰ্ষাৰণ্য যাক পূবৰ এমাজন বুলি কোৱা হয় দিহিং পাটকাই বৰ্ষাৰণ্য ইয়াক মুক্ত কয়লা খননৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাটো বা চৰকাৰীভাৱে সিদ্ধান্ত গ্ৰহণ কৰাটো কেতিয়াও অসম ভূখণ্ডৰ প্ৰতিজন নাগৰিকৰ কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে নিশ্চয় আমি কিছু বক্তব্য আমি
আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, গতিকে কিছু বক্তব্য তেওঁৰ আমি দেখুৱাবলৈ সমৰ্থ নহ'লোঁ। আমি খুব চমুকৈ প্ৰতিজনৰ পৰা জানিব বিচাৰিছোঁ, এই মুহূৰ্তত চৰকাৰক আপোনালোকে পোনপটীয়াকৈ কি দাবী উত্থাপন কৰিব? অনুপ চেতিয়া ডাঙৰীয়া, খুব চমুকৈ। চৰকাৰৰ ওচৰত কিবা কৈ পেলাই যে লাভ হ'ব সেইটোতো মই বৰ বিশেষ এটা লাভৱান হ'ম বুলি নাভাবোঁ। কাৰণ ইতিমধ্যে যিবিলাক কাৰ্যক্ৰম তেওঁলোকে চলাই গৈছে, অসমৰ জনমতক তেওঁলোকে সন্মান আৰু মৰ্যাদা দিয়াটো আমি দেখা নাই। গতিকে অন্য গণতান্ত্ৰিক পন্থাৰে কেনেকৈ কৰিব পাৰোঁ সেই ব্যৱস্থাহে কৰিব লাগিব। আমি ঐক্যবদ্ধ হ'ব লাগিব, ঐক্যবদ্ধ হৈ পেলাই যিকোনো প্ৰকাৰে আমি তাক প্ৰতিৰোধ কৰিবৰ কাৰণে মাৰ বান্ধি থিয় হ'ব লাগিব। আজি যদি এই ব্যৱস্থাটো নাগালেণ্ডত হ'লহেঁতেন, আমাৰ কাষৰে অৰুণাচল হ'লহেঁতেন বা মিজোৰামত হ'লহেঁতেন, তাৰ জনগণ কিন্তু একেবাৰে উঠি পৰি লাগি পেলাই তাক প্ৰতিৰোধ কৰি দিলেহেঁতেন। আৰু এই সাহস তেওঁলোকে ভাৰত চৰকাৰ বা অসম চৰকাৰ নহ'লহেঁতেন তাত কয়লা খনন কৰাৰ। গতিকে তেনেকুৱা এটা পৰিৱেশ আমি তাত গণতান্ত্ৰিকভাৱে ব্যৱস্থা কৰিব লাগিব। হয়। আৰু এটা কথা আমি শেহতীয়াকৈ শুনিবলৈ পাইছোঁ যে দিহিং পাটকা অঞ্চলটো প্ৰত্নতান্ত্ৰিকভাৱেও অকণমান বিখ্যাত হৈ আছে। সেইফালৰ পৰাও কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যায় নেকি সেই বিষয়েও বিশেষজ্ঞসকলে চিন্তা চৰ্চা কৰি আছে। গতিকে সেই দিশৰ পৰা কেনেকৈ প্ৰতিৰোধ কৰিব পৰা যায় সেইখিনিও চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি ভাবোঁ। হয়, চন্দন গৌতম, খুব চমুকৈ, কাৰণ আমি তেখেতে উল্লেখ কৰিলে যে চৰকাৰক আহ্বান জনাই কোনো সঁহাৰি পাবলৈ আশা নকৰে। এইটোৱে কথা, আজিলৈকেতো আমাৰ কোনো ধৰণৰ সঁহাৰিক আহ্বানকতো তেওঁলোকে সঁহাৰি দিয়া নাই। কিন্তু তথাপিও কৈছোঁ যে এই সিদ্ধান্ত বাতিল কৰক আৰু আমাক পতিয়ন নিয়ক যে আপোনালোকে আমাৰ বাবে চিন্তা কৰে, অসমৰ বাবে চিন্তা কৰে, অসমীয়া খিলঞ্জীয়াৰ বাবে চিন্তা কৰে, এইটো ক'ব বিচাৰিছোঁ। কাৰণ আজিলৈকে কিন্তু দেখা নাই কোনো পধ্যে যে আমাৰ কোনো ধৰণৰ আহ্বানক আপোনালোকে সঁহাৰি জনাইছে, বৰঞ্চ তাক কঠোৰ হাতে দমন কৰাৰ আপোনালোকে চেষ্টা কৰিছে। কিন্তু এই অৱস্থাত এইটো কথাই কওঁ, আমি সকলোৱে একগোট হৈ পেলাই আকৌ চৰকাৰৰ ওচৰত আমি প্ৰেছাৰ ক্ৰিয়েট কৰিবই লাগিব, যাতে এই এটলিষ্ট এই দিহিং পাটকাইৰ যিটো মুক্ত খননৰ তেওঁলোকৰ যিটো অনুমতি, এইটো যাতে বাতিল কৰিব লগা বাধ্য। অনুজ্যোতি শইকীয়া। হয়, এটাই অনুৰোধ জনাম, এই মুহূৰ্তত আপোনালোকৰ আছাম টক্সৰ যোগেদি মই সমগ্ৰ অসমবাসী ৰাইজক এটাই অনুৰোধ জনাম যে সকলো এক হৈ ওলাই আহক আৰু এই যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত বাতিল কৰিবলৈ চৰকাৰক হয়, আমাৰ ৰাজনৈতিক যি নেতৃত্ব এওঁলোক এতিয়া এওঁলোকৰ বিশ্বাস একেবাৰে কৰিব নোৱাৰি। তথাপিতো মই চৰকাৰক দাবী বা আহ্বান জনোৱাৰ পৰিৱৰ্তে মই সমগ্ৰ অসমবাসী ৰাইজ, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ, সাহিত্য সভা, বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন সকলোৱে আমি সকলোৱে অনুপ চেতিয়া ডাঙৰীয়া আছে, আমি আশা কৰিছোঁ সকলোৱে একত্ৰিত হৈ ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব। আমি বিদায় লৈছোঁ আছাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা।